আমি ছাত্ৰ সন্থাই আজি BVFC মুখ্য প্ৰৱেশদ্বাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ BVFCL CMDৰ এগেইনষ্টত। প্ৰথম কথাটো হ'ল সাৰ কাৰখানাৰ যি ডিলাৰশ্বিপ দিয়াৰ নামত যিটো কেলেংকাৰী সংঘটিত হৈছিল, বিভিন্ন সময়ত ইয়াত গোটেই নামৰূপতেই হওক বা বিভিন্ন তেওঁলোকৰ BVFCL প্ৰশাসনেও গম পায়, ইয়াত অডিঅ' ভাইৰেল হৈছে, ভিডিঅ' ভাইৰেল হৈছে, কাগজে পত্ৰই প্ৰমাণ হৈছে যে তেওঁলোকে পইচা লৈছিল ডিলাৰশ্বিপ দিয়াৰ নামত। পূৰ্বৰ যিজন CMD SP মাহান্তি আৰু SK সিং এইসকলে ডিলাৰশ্বিপ দিয়াৰ নামত বৰ্ড অফ ডাইৰেক্টৰ কোনো অনুমোদন নথকাকৈ আচলতে 705টাতকৈ অধিক ডিলাৰ তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আচলতে প্ৰদান কৰিলে। কিন্তু এই ডিলাৰসমূহ প্ৰদান কৰাৰ বিনিময়ত তেওঁলোকে আমি যিবোৰ প্ৰমাণ পাইছোঁ যে তেওঁলোকে ধন আমন্ত্ৰণ লৈছিল প্ৰতিটো ডিলাৰৰ পৰা। গতিকে আমাৰ ছাত্ৰ সন্থাই আমি দাবী জনাইছিলোঁ যে এই বিষয়টো আচলতে এটা এনকুৱাৰী হ'ব লাগে, বৰ্ডৰ মিটিঙত আচলতে এষ্টাব্লিছ হ'ব লাগে, কথাষাৰ আচলতে দুখীয়া শাস্তি পাব লাগে। কিন্তু এই যিজন ভাৰপ্ৰাপ্ত CMD, আমি এটা ৰহস্যৰ গোন্ধ পাইছিলোঁ যে ভাৰপ্ৰাপ্ত CMDজন ইয়াৰ আগতে আচলতে ডাইৰেক্টৰ প্ৰডাকশ্যন আছিল। ডাইৰেক্টৰ প্ৰডাকশ্যনৰ পৰা তেখেতে ভাৰপ্ৰাপ্ত CMD হোৱালৈকে যিখন আচলতে চিৰি বগাব লাগে, এই চিৰিখন বগাওঁতে আমি গোন্ধ পাইছোঁ যে তেখেতে পূৰ্বৰ যিজন CMD SP মাহান্তি মতে তেখেতে কাম কাজ কৰি আজি এইখন এখন অলংকৃত কৰি আছে। গতিকে আমাৰ স্পষ্ট কথা, এনেধৰণৰ এটা আচলতে সাৰ কাৰখানাটোক তিলকে ভিতৰৰ পৰা খাই অসমীয়া বিদ্বেষী এটা মনোভাৱ লৈ থকা ভাৰপ্ৰাপ্ত CMDক আমি কেতিয়াও গ্ৰহণ নকৰোঁ ৰাইজে। আৰু ছাত্ৰ সন্থাৰ স্পষ্ট কথা, তেখেতে অতি শীঘ্ৰে পদত্যাগ কৰক, অন্যথা কিন্তু ছাত্ৰ সন্থাই ইয়াতকৈ আৰু অধিক জঙ্গী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। তাৰপিছত দ্বিতীয় কথা হ'ল যে তেওঁলোকে 60 লাখ টকা পইচা, 60 লাখ টকা BVFCLৰ একাউণ্টত কোনো নোহোৱাকৈ তেওঁলোকে পইচা তাত BVFCL একাউণ্টত জমা হৈছিল। তাৰো আমি এটা এনকুৱাৰী বিচাৰিছিলোঁ। গতিকে কোনো ধৰণৰ তেওঁলোকে এনকুৱাৰী নহ'ল। গতিকে এই সমগ্ৰ বিষয়টোৰ ওপৰত আচলতে তেওঁলোকে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ আৰু জঙ্গী কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। আচলতে BVFC আজি বহুত দিনৰ পৰা যি সাৰ কেলেংকাৰী, এই সাৰ কেলেংকাৰীত জড়িত মূল অভিযুক্ত SK সিং, আচলতে SK সিঙৰ ওপৰত আমি তদন্ত দাবী কৰিছিলোঁ, কিন্তু আজিলৈকে তেওঁৰ ওপৰত যি তদন্ত, কিন্তু আমি তাৰ সঠিক ফল পোৱা নাই। আৰু যিগৰাকী বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD, তেওঁক আমি বিষয়টোৰ ওপৰত সম্পূৰ্ণ আমি তেওঁ অৱগত কৰিছিলোঁ, কিন্তু তেওঁলোকে সম্পূৰ্ণ বিষয়টো গাপ দি চলিছে। আমি ছাত্ৰ সন্থাই আচলতে বাৰম্বাৰ তেওঁক জনাইছিলোঁ যে অতি শীঘ্ৰে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। আচলতে যি সাৰ কেলেংকাৰী যদি আচলতে তেওঁলোকে BVFC আচলতে ধ্বংস কৰা এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু তাৰ উপৰি তেওঁলোকৰ আচলতে BVFC একাউণ্টত যি 60 লাখ টকা আচলতে কোনো বিষয়ৰ যোগেদি আচলতে তেওঁলোকৰ একাউণ্টত সোমালে, সেই বিষয়টো আচলতে আমি তদন্ত বিচাৰিছিলোঁ, আমি তেওঁলোকক জনাইছিলোঁ। কিন্তু আজিলৈকে সেই মূল যিটো মোটা অংক এটা ধন, সেইটো আচলতে তেওঁলোকে ক'ৰ পৰা ল'লে, আচলতে তেওঁলোকে যি ডিলাৰশ্বিপৰ জৰিয়তে আচলতে সেই যোনটো আচলতে মোটা ধন তেওঁলোকে ডিলাৰশ্বিপৰ লগত আছে কেলেংকাৰীৰ জৰিয়তে যিটো ধন সংগ্ৰহ কৰিছিলে SK সিঙে, আচলতে সেই তথ্যটো আমি আচলতে বিচাৰিছিলোঁ যে সেই কেলেংকাৰীৰ জড়িত মূল বিষয়ে SK সিঙক আমি গ্ৰেপ্তাৰ কৰিব বিচাৰিছিলোঁ, লগতে তেওঁক আচলতে পদৰ পৰা আমি নিলম্বন কৰিব আমি দাবী জনাইছিলোঁ। কিন্তু আজিলৈকে তেওঁক পদৰ পৰা নিলম্বন কৰা বাদেই দিয়ক, আচলতে গোটেই বিষয়টো তেওঁলোকে গাপ দিয়া যি ষড়যন্ত্ৰ ৰচনা কৰিছে, তাৰ প্ৰতিবাদত আমি ছাত্ৰ সন্থাই যি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এই প্ৰতিবাদ চলি যাব যেতিয়ালৈকে SK সিঙক নিলম্বন কৰাৰ লগতে তেওঁক আচলতে গ্ৰেপ্তাৰ নকৰে।